ৰঙিয়াত অগপ বিজেপিৰ মুকলি সংঘাত বিধায়ক ভৱেশ কলিতাক সমৰ্থন নকৰে ৰঙিয়া অগপই অগপ ৰঙিয়া সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহক সিদ্ধান্ত গ্ৰহণ দলীয় কৰ্মীৰ ভৱেশ কলিতাই টিকট লাভ কৰিলে ৰঙিয়া বিজেপিৰ সৈতে নাথাকে অগপ ৰঙিয়া সমষ্টিক 2026 বিধানসভা নিৰ্বাচনত অগপক গতাই দিয়াৰ দাবী ৰঙিয়া অগপৰ আনফালে ৰঙিয়া সমষ্টিত বিগত 21 নিৰ্বাচনত পূৰ্বৰ ৰঙিয়া সমষ্টিত গৰেশ্বৰ বাদে ৰঙিয়াত ভৱেশ কলিতাই লাভ কৰা ভোটৰ সংখ্যা একেবাৰে নিম্ন নিৰ্বাচনী আয়োগৰ তথ্যলৈ সাংবাদিকৰ আগত প্ৰকাশ কৰিলে অগপ সংপাদক মুখপাত্ৰ অৰ্ণৱ ভৰালীয়ে আমি অসম গণ পৰিষদ ৰঙিয়া সমষ্টিত আমি বিজেপিৰ লগত নাই আমাৰ এবাৰ দাবী অসম গণ পৰিষদক ৰঙিয়া সমষ্টিত প্ৰাৰ্থিত্ব দিবই লাগিব এই আমি কেন্দ্ৰীয় কমিটিত আমি জনাইছোঁ যোৱা 10 বছৰত কি কাৰণত এনেকুৱা যোৱা 10 বছৰত ভৱেশ কলিতাই আমাক যিখিনি আমাৰ মিত্ৰতা হিচাপত আমাক যিখিনি হেৰি কৰিব লাগিছিল তেখেতে আমাক কৰা নাই কোনোদিনে আমাক মাহীয়াৰ চকুৰে চাইছে আমাক কোনো এটা হেৰিত অনুদানত আমাক জড়িত কৰা নাই তেখেতে নিজা মতামত যিখিনি কৰিব লাগে তেওঁলোকৰ দলীয় কৰ্মীয়ে কৰি আছে আমাৰ লগত যোগাযোগো নাই সেয়ে আমি এইবাৰ ৰঙিয়া সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থিত্বক আমি বিচাৰিছোঁ নিশ্চিতভাৱে আৰু এতিয়া কথাটো হ'ল আজি আমাৰ যি প্ৰস্তাৱ লৈছে বা প্ৰাৰ্থীৰ যি পেনেল বনোৱা হৈছে সেই পেনেল আজি আমাৰ দলীয় নেতৃত্বক নিশাৰ ভাগত মানে প্ৰদান কৰিব আৰু এতিয়া আমি দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া দলৰ কাৰ্যকৰী সভাপতি সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়া ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে 2026 চনত আমি ৰঙিয়া সমষ্টিত অসম গণ পৰিষদে হাতীৰ প্ৰতীকত নিৰ্বাচন খেলি ৰাইজৰ আমি সেৱা কৰাৰ সুবিধা পাম বুলি আমি আত্মবিশ্বাসী সাংবাদিক বন্ধুসকল আৰু আমাৰ কৰ্মীবৃন্দ যে আমাৰ ৰঙিয়া সমষ্টিত আমি থানেশ্বৰ বড়োৰ দিনৰ পৰাই গম পাওঁ যে থানেশ্বৰ বড়ো ডাঙৰীয়া আমাৰ ৰঙিয়াত অগপৰ তৰফৰ পৰাই 3বাৰ একেৰাহে জিকিছিল MLA হিচাপে তাৰপিছত আৰু অন্যান্য দলৰ পৰাই জিকিছে কিন্তু আজি 10 বছৰ ধৰি আমাৰ মিত্ৰ দল AGP BJP লগ লাগি ইলেকশ্যন খেলিছিল সেই ইলেকশ্যনত আমাৰ মিত্ৰ দল BJP জিকিছে আমাৰ AGPও সহায় কৰিছে সেই টাইমত এতিয়া আমি এইবুলি যিহেতু আমাৰ আগৰ AGPৰ চিট আছিল এইটো ৰঙিয়া সমষ্টিটো এইবুলি আমি AGPয়ে আমি বিচাৰিছোঁ আমাৰ কেৱল দাবী যে আমাৰ AGPৰ বহুত জাগাত আমাৰ বহুত ভোট কমিটি কওক আমাৰ আঞ্চলিক কমিটি কওক বহুত জাগাত আমাৰ AGPৰ মানুহ আছে গতিকে আমি দাবী দিছোঁ যে AGPক আমাক এইবাৰ চিটটো লাগে আমি জয় হ'ম আৰু শাসকীয় দলৰ যিটো MLA কিন্তু আমাৰ AGPক ঠিক তেনেকুৱা হেৰি কৰা নাই অলপমান হেৰি হিচাপে চাইছে গতিকে আমি এইবাৰ আমাক AGPক লাগিব আমাৰ কৰ্মীবিলাকৰো দাবী আমাৰ আটাইকেইজন আমাৰ আজি এক্সিকিউটিভ চলি আছে এক্সিকিউটিভতো সেই আলোচনা চলি আছে গতিকে এক্সিকিউটিভে আমি AGPক দাবী দিছোঁ গতিকে আমাক AGPক লাগিব অতিষ্ঠ মানে 10 বছৰত আমাৰ অগপৰ ধৰক কৰ্মীবিলাকে ঠিক তেনেকুৱা সা সুবিধা বুলি নহয় AGPৰ কৰ্মীবিলাকে যিখিনি মানে এই সন্মান মানে সুবিধা পাব লাগে ঠিক তেনেকুৱা হেৰি পোৱা নাই আৰু আজিলৈকে গতিকে এইকাৰণে আমাৰ AGPবিলাকে কৈছে যে আমাৰ নিজৰ দলৰ হেৰি বেছি ভাল দলৰ MLA দলৰ হেৰি গতিকে আমাক AGPক লাগিব এইবাৰ আমি AGPৰ কাৰণে আমি দাবী দিছোঁ সেইখিনিয়ে আৰু আজি আপোনালোকে দলীয়ভাৱে আমি সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত যদি কিবা কাৰণত ভৱেশ কলিতা বা বিজেপিৰ ফালৰ পৰা দিয়ে তেতিয়া আপোনালোকৰ স্থিতি এইটো পিছত হ'ব এইটো আমাৰ দলীয় চেণ্ট্ৰেল কমিটি আছে বা আমি সিদ্ধান্ত ল'ম যিহেতু আমি এলায়েন্সত আছোঁ এইটো পিছত হ'ব কিন্তু আমাক লাগে এতিয়া বৰ্তমানতো বেলেগ হেৰি হোৱা নাই বেলেগতো আৰু টিকেট এতিয়া ঘোষণা কৰা নাই যিহেতু আমাক ঘোষণা কৰা নাই আমি দাবী দিছোঁ আমাক লাগে পৰৱৰ্তী সময়ত 2021ত যে মই যোৱাকালি নিৰ্বাচন আয়োগৰ পৰা যিখিনি তথ্য লাভ কৰিলোঁ সেইখিনিতো মই আচলতে মই স্তম্ভিত হৈ পৰিছোঁ মই আচৰিত হৈ পৰিছোঁ যে আজি কোনোবা ব্যক্তিয়ে হওক মিছা কথা ক'ব পাৰে কিন্তু তথ্যটো মিছা কথা নকয় এতিয়া কথাটো হ'ল যোৱা 2021 চনৰ বিধানসভা নিৰ্বাচনত পূব বৰিগুপ মৌজা ৰঙিয়া টাউন আৰু পাণ্ডুৰী মৌজাত
আমাৰ যিখিনি এতিয়া নতুনকৈ গঠন হোৱা যি ৰঙিয়া বিধানসভা সমষ্টিত এই তিনিখন কি বুলি কয় মানে টাউনটোক বাদ দি পূব বৰিগুপ আৰু পাণ্ডুৰী মৌজা মানে কি বোলে তাৰ ভিতৰত মই কি বোলে ৰঙিয়া টাউনটো ধৰিছোঁ তাত বিধায়কগৰাকীটো হাৰিছে ভৱেশ কলিতা ডাঙৰীয়াই তাত হাৰিছে তথ্যমতে এতিয়া চাওক ব্যুৰো ৰিপৰ্ট ভইচ 365